নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো যিহেতু মোক বহু বন্ধু বান্ধৱীয়ে সুধি আছিলে যে এইবাৰৰ আছাম পুলিচৰ ABUBৰ লগতে APR কামাণ্ডো আদি ভেকেঞ্চিসমূহৰ ফিজিকেল টেষ্ট কেতিয়াৰ পৰা আৰম্ভ হ'ব। তো যিহেতু ইউটিউবৰ লগতে ইনষ্টাগ্ৰামত যিহেতু এটা ভিডিঅ' বাৰুকৈয়ে ভাইৰেল হৈ আছে যে আছাম পুলিচৰ ইণ্টাৰভিউটো অক্টোবৰ মাহৰ 2 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। তো এই ভিডিঅ'টোৰ কিমান দূৰ সঁচাকৈয়ে আছাম পুলিচৰ ইণ্টাৰভিউটো 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নেকি, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো প্ৰথমতে আপোনালোকে ইউটিউবৰ লগতে ইনষ্টাগ্ৰামত আছাম পুলিচৰ ইণ্টাৰভিউৰ বিষয়ে ভাইৰেল হৈ থকা ভিডিঅ' ক্লিপটো চাই লওক। 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰত ADRE আৰম্ভ হ'ব। ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব। নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম। যদি তো এইটোৱে আছিল আছাম পুলিচৰ ইণ্টাৰভিউ 2 অক্টোবৰত হ'ব বুলি ভাইৰেল হৈ থকা ভিডিঅ'টো, য'ত CM ছাৰে আছাম পুলিচৰ লগতে অন্যান্য পদবোৰৰ ইণ্টাৰভিউসমূহ 2 অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ কথা ক'লে। আৰু সেই কথাখিনি শুনি যিহেতু বহু বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ ইণ্টাৰভিউসমূহ 2 অক্টোবৰতে হ'ব বুলি ভাবি আছে, তো আপোনালোকক জনাইছোঁ যে এই যি ভিডিঅ' ক্লিপটো ইউটিউবৰ লগতে ইনষ্টাগ্ৰামত ভাইৰেল হৈ আছে, তো এই ভিডিঅ' ক্লিপটো এইবাৰৰ নহয়ে। তো এইবাৰ CM ছাৰে এনেকৈ একো কোৱা নাই, যিহেতু CM ছাৰে বাৰে বাৰে কৈ আছে যে আছাম পুলিচৰ লগতে আছাম ফৰেষ্ট, আছাম কামাণ্ডো আদি ভেকেঞ্চিসমূহৰ ইণ্টাৰভিউসমূহ নৱেম্বৰ মাহৰ পৰা অনুষ্ঠিত হ'ব। তো আপোনালোকক জনাই দিছোঁ যে ইয়াৰ ইণ্টাৰভিউসমূহ নৱেম্বৰ মাহৰ বা অক্টোবৰ মাহৰ শেষৰ ফালে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বহুতেই বেছি। তো আপোনালোকে ইমান এটা চিন্তা কৰিব নালাগে, যিহেতু এই ভেকেঞ্চিৰ ইণ্টাৰভিউসমূহ অক্টোবৰ মাহৰ পৰা নহয়, অৰ্থাৎ 2 অক্টোবৰৰ পৰা নহয়। তো এই যি আছাম পুলিচৰ ABUBৰ লগতে অন্যান্য পদবোৰ আছে, তো এই পদবোৰৰ আপোনালোকৰ ফিজিকেল টেষ্টটো নৱেম্বৰ মাহৰ পৰাই অনুষ্ঠিত হ'ব। তো যিহেতু এইবাৰ কম্পিটিশ্যন লেভেল বহুত হাই হৈ আছে, তো গতিকে আপোনালোকে এতিয়াৰে পৰা ইয়াৰ বাবে প্ৰেক্টিচ কৰি থাকক, যাতে যেতিয়াই ইয়াৰ ইণ্টাৰভিউ নহওক কিয় আপোনালোকে ফিজিকেল টেষ্টত এটা ভাল নম্বৰ আনিব পাৰে। তো এইখিনি আছিল আছাম পুলিচৰ ইণ্টাৰভিউৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যেতিয়া ইয়াৰ অফিচিয়েলভাৱে নটিচ আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।